ব্যক্তিজনৰ নাম আছে দশৰথ মাঝি। আমাৰ বাবে আদৰ্শ ব্যক্তিজন হৈছে দশৰথ মাঝি। তেওঁ বিহাৰৰ বাসিন্দা। তেওঁ নিজৰ পত্নীক বহুত স্নেহ কৰিছিল। তেখেত আছিল অতি দৰিদ্ৰ লোক। এদিন তেওঁ পথাৰত হাল বাই আছিল। সেই সময়তে তেখেতৰ গৰ্ভৱতী পত্নীয়ে তেখেতৰ বাবে আহাৰ লৈ পথাৰলৈ আহিছিল। আহাৰ লৈ অহাৰ অৱস্থাতে তেওঁ মূৰ্ছা গৈছিল। দশৰথ মাঝি দৰিদ্ৰ হোৱাৰ বাবে তেওঁ গাড়ী বিচাৰিবলৈ বহুত অসুবিধাৰ সৃষ্টি হৈছিল। বহুত কষ্ট কৰি তেওঁ গাড়ী বিচাৰি পত্নীক লৈ হস্পিটেললৈ গৈছিল। কিন্তু তেওঁলোকৰ ঘৰ আৰু হস্পিটেলৰ মাজত এটা প্ৰকাণ্ড পাহাৰ আছিল, যাৰ ফলত তেওঁলোকৰ ঘৰ আৰু হস্পিটেলৰ মাজৰ দূৰত্ব বহুতো বৃদ্ধি হৈছিল। তেওঁৰ ঘৰৰ পৰা হস্পিটেলৰ দূৰত্ব 48 কিলোমিটাৰ। সেয়ে সময়তে গৈ নোপোৱাৰ বাবে তেখেতৰ পত্নী আৰু তেখেতৰ সন্তানটিৰ মৃত্যু হয়। তেওঁ শোকত বিফল হৈ পৰিছিল। পিছদিনা পুৱাৰ পৰা তেওঁলোকৰ ঘৰ আৰু হস্পিটেলৰ মাজত থকা পাহাৰখনক খান্দিবলৈ আৰম্ভ কৰিলে। কাৰণ তেওঁ ভাবিছিল যে তেওঁৰ লগত যিটো হ'ল সেইটো যাতে আনৰ লগত নহয়। তেওঁ এই কাম কৰাৰ সময়ত এজন সাংবাদিক আহি তেখেতৰ ইণ্টাৰভিউ লৈছিল। সাংবাদিকজনে তেখেতক কৈছিল যে ইমান অসম্ভৱ কামটো আপুনি কেনেদৰে কৰিব, কিন্তু তেওঁ কাৰো কথা শুনা নাছিল আৰু মাথো নিজৰ কাম কৰি গৈছিল। অৱশেষত তেওঁ এই অসম্ভৱ কামটো সম্ভৱ কৰি তুলিছিল আৰু তেওঁলোকৰ ঘৰৰ পৰা হস্পিটেলৰ মাজৰ দূৰত্ব মাথো 16 কিলোমিটাৰ হৈ ৰৈছিল। ইয়াৰ পৰা আমি এইটোৱেই বুজিব পাৰোঁ যে চেষ্টা অসাধ্য একো নাই।